ছাত্ৰ-ছাত্ৰী সকল আমি আজি গোট খাইছো বিশেষ কথাত আমাৰ বহুতৰ আসলে কি হয় কথা কিছুমান থাকে ইংৰাজী ভাষাটোৰ জানিবলৈ মন যায় বা ক'বলৈ মন যায় এই প্ৰত্যেকে এটা কথা কৈ থাকো যে আমি এই ছাৰ আমাৰ টেষ্ট ল'ব হয়নে বাৰু এতিয়া মই যদি শিক্ষক হিচাপে মই কওঁ যে মই কাইলৈ পৰীক্ষা ল'ম এই পৰীক্ষা ল'ম কিন্তু মই ল'ম বুলি অসমীয়াত কৈছো কিন্তু ইংলিছত মই যদি ক'বলৈ যাওঁ মই ক'ব লাগিব যে আই উইল গিভ ইট টেষ্ট কি ক'ব লাগিব যদি মোৰ ফালৰ পৰা মই কওঁ মই ক'ব লাগিব গিভ ইট টেষ্ট কিন্তু অসমীয়া কথাটো চোৱাচোন আমি কি বুলি কওঁ যে মই শিক্ষক হিচাপে কৈছো মই কাইলৈ টেষ্ট ল'ম বুলি কওঁ কিন্তু ইংলিছত মই ক'বলৈ কেনেকৈ ক'ব লাগিব যে আই উইল গিভ ইউ টেষ্ট টুমৰো কাম প্ৰিপেয়াৰ তেনেকৈ কিন্তু চোৱা তোমাক যদি ক'বা যে আমি কালি পৰীক্ষা দিম এনেকৈ আমি অসমীয়াত ক'ব নকওঁ ইংলিছত তেনেকৈ নহ'ব তাহলে ক'ব লাগিব যে টুমৰো উই উইল টেক এ টেষ্ট কি বুলি ক'ব লাগিব টেক এ টেষ্ট তাহলে কৈছো টেক এ টেষ্ট আমি এইটোৱে ক'ব কৈছো আমি কি কৰো যে গিভ বুলি কোৱাৰ লগে লগে আমি দিয়াটো বুজো আমি কিন্তু অসমীয়াত যদি ক'বলৈ যাওঁ মই ক'ম যে মই কাইলৈ পৰীক্ষা ল'ম ইংলিছত কি বুলি ক'ব লাগিব আই উইল গিভ ইউ এ টেষ্ট তাত টেক পেলাই নহ'ব আৰু কিন্তু তোমালোকে কি বুলি ক'ব লাগিব যে উই উইল টেক এ টেষ্ট ক'ব লাগিব গতিকে এইবুলি অসমীয়াত ক'ব পাৰিবা পৰীক্ষা দিম বুলি ক'ব পাৰিবা কি ইংলিছত তেনেকৈ ক'ব নোৱাৰিবা টেক এ টেষ্ট ক'ব লাগিব মই গিভ এ টেষ্ট এইবিলাক কথা মানে কি হয় উলিয়াই চোৱা খান্দি চোৱা ওলাব আপোনালোকে প্ৰতি ক্ষেত্ৰতে এলাৰ্ট থাকিবা এই অসমীয়াৰ সৈতে ইংলিছৰ ডিফাৰেঞ্চবিলাক জানিবলৈ সদায় প্ৰস্তুত থাকিবা ভাষা জানিলে খুব ভাল হ'ব আৰু খুব ইণ্টাৰেষ্টিং হৈ পৰিব এতিয়া সৰু কথা এটা ঘৰত গৈ ডিষ্টেঞ্চ চাবাগে তেনেকেই পাবা যে গিভ এ টেষ্ট আৰু টেক এ টেষ্ট সেইটোকে মই পাৰ্থক্য দেখাই দিছো কিবা শিকি গ'লে ভাল লাগিব হয় নে নহয় ঠিক আছে থেংক ইউ ফৰ লিচনিং